বন্দে মাতৰমক লৈ কংগ্ৰেছ আকৌ এবাৰ এক ঘৃণনীয় ৰাজনীতিত নামিছে। 1937 চনৰ কংগ্ৰেছ অধিৱেশনত কংগ্ৰেছ দলে সিদ্ধান্ত লৈছিল বন্দে মাতৰমক দুটা ভাগত বিভক্ত কৰা হ'ব। আৰু 1936 চনৰ সেই সিদ্ধান্তৰ 11 বছৰৰ পিছত দেশ বিভাজন হৈছিল। সিদ্ধান্ত লোৱাৰ সময়ত মহাৰাষ্ট্ৰৰ ফৈজপুৰত 27 আৰু 28 ডিচেম্বৰৰ দিনা কংগ্ৰেছৰ অধিৱেশন বহিছিল আৰু সেই অধিৱেশনত সভাপতিত্ব কৰি আছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত মহাৰাষ্ট্ৰৰ ফৈজপুৰ গাঁৱত আয়োজিত কংগ্ৰেছৰ অধিৱেশনে সিদ্ধান্ত লৈছিল প্ৰথমবাৰৰ বাবে যে বন্দে মাতৰমক দুটুকুৰা কৰা হ'ব। দুটুকুৰা কৰি প্ৰথম দুটা ষ্টেঞ্জা অৰ্থাৎ প্ৰথম দুটা দফা গীত হিচাপে ৰাষ্ট্ৰীয় গীত হিচাপে গোৱা হ'ব, পৰিৱেশন কৰা হ'ব, তলৰখিনি কৰা নহ'ব। আৰু এই কাম এই কাৰণে কংগ্ৰেছে কৰিছিল যে 1935 চনত মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই জৱাহৰলাল নেহৰুলৈ এখন চিঠি লিখিছিল আৰু চিঠিত কৈছিল যে বন্দে মাতৰম পূৰ্ণাংগ বন্দে মাতৰম কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে গাব নালাগে, কিয়নো তাত হিন্দু দেৱদেৱীৰ নাম উল্লেখ কৰা হৈছে, সনাতনী পৰম্পৰাৰ কথা উল্লেখ কৰা হৈছে আৰু বন্দে মাতৰম পূৰ্ণাংগ গালে মুছলমান মানুহৰ আঘাত লাগে, শৰীয়ত আৰু কোৰাণৰ পৰিপন্থী হিচাপে চিহ্নিত হয়। সেইকাৰণে বন্দে মাতৰম সম্পূৰ্ণ গাব নালাগে, আপোনালোকে অৰ্থাৎ কংগ্ৰেছ পাৰ্টীয়ে আধা গাব লাগে বুলি মহম্মদ আলী জিন্নাই পণ্ডিত জৱাহৰলাল নেহৰুলৈ চিঠি লিখিছিল। আৰু সেই চিঠিৰ আধাৰত যাতে মুছলমান মানুহে বেয়া নাপায়, মুছলিম লীগে বেয়া নাপায়, মহম্মদ আলী জিন্নাই বেয়া নাপায়, তাৰ কাৰণে বন্দে মাতৰমক হত্যা কৰিছিল 1937 চনত পণ্ডিত নেহৰুৱে। এতিয়া প্ৰশ্নটো হ'ল, ইয়াৰ আগতে মুছলমানে বন্দে মাতৰম নাগাইছিল নেকি? 1896 চনত কংগ্ৰেছৰ কলকাতা অধিৱেশনত বন্দে মাতৰম প্ৰথমবাৰৰ কাৰণে পৰিৱেশন কৰা হৈছিল। সেই সময়ত মঞ্চত কংগ্ৰেছৰ অধিৱেশনৰ সভাপতিত্ব কৰি থকা মানুহজনৰ নাম আছিল এবাৰ চবে ভালকে শুনি ল'ব, ৰহিমতুল্লাহ মহম্মদ চালিম। আৰু ৰহিমতুল্লাহ মহম্মদ চালিমে বন্দে মাতৰম প্ৰথমবাৰৰ কাৰণে পৰিৱেশন হোৱাৰ পিছত তেওঁ নিজৰ বক্তব্যত কৈছিল যে এটা পূৰ্ণাংগ ভাৰতবৰ্ষ, এটা সম্পূৰ্ণ ভাৰতবৰ্ষ আমাৰ সকলোৰে চকুৰ আগত ভাহি উঠিল এই গীতটো শুনাৰ পিছত। মুছলমানৰ কাৰণে প্ৰব্লেম নাছিল, যিসকল মুছলমানে ভাৰতবৰ্ষক ভাল পাইছিল, ভাৰতবৰ্ষক নিজৰ বুলি ভাবিছিল, তেওঁলোকৰ কাৰণে বন্দে মাতৰম প্ৰব্লেম নাছিলে। 1905 চনত বংগভংগ আন্দোলনৰ সময়ত বন্দে মাতৰম ভাৰতবৰ্ষৰ মানুহৰ শ্লোগানলৈ পৰিৱৰ্তন হয়। বন্দে মাতৰম ভাৰতবৰ্ষৰ মানুহৰ একতা, সমতা আৰু শক্তিশালী সমাজৰ এক নিদৰ্শন হিচাপে পৰিচিত হয়। আৰু বন্দে মাতৰম গাই 1905 চনত প্ৰথম শ্বহীদ যিজন হৈছিল সেইজনো মুছলমান আছিল। প্ৰথম গ্ৰেপ্তাৰ হোৱা যুৱকজনো কেলকাতাত 1905 চনত সেইজনো মুছলমান আছিল। তেওঁলোকৰ কাৰণে প্ৰব্লেম নাছিল, মহম্মদ আলী জিন্নাৰ কাৰণে প্ৰব্লেম আছিল, নেহৰুৰ কাৰণে প্ৰব্লেম আছিল। সেইকাৰণে ভাৰতবৰ্ষৰ মুছলমানে 1896 চনত বন্দে মাতৰম গাইছিল, 1905 চনত শ্বহীদী বৰণ কৰিছিল বন্দে মাতৰম বুলি কৈ, গ্ৰেপ্তাৰ বৰণ কৰিছিল, সেই মুছলমানৰ গইনালৈ, সেই মুছলমানক ঢাল হিচাপে ব্যৱহাৰ কৰি মুছলিম লীগে নেহৰুৰ সহায়ত 1937 চনত বন্দে মাতৰম দুটা ভাগত দ্বিখণ্ডিত কৰিছিল। আৰু সেই দ্বিখণ্ডিতকৰণ কৰাৰ মাত্ৰ 11 বছৰৰ পিছত আমাৰ পুণ্যভূমি ভাৰতবৰ্ষ তিনিটা টুকুৰাত, সেই সময়ত দুটা টুকুৰা আৰু তাৰ পৰৱৰ্তী সময়ত বাংলাদেশ গঠন হৈ তিনিটা টুকুৰাত বিভক্ত হৈছিল। গতিকে আমি বুজি পাব লাগিব কংগ্ৰেছ দলে বন্দে মাতৰমৰ বিৰোধিতা কৰে কিয়। শেহতীয়াকৈ যেতিয়া বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতৰ সংসদে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা দি বন্দে মাতৰমক আইনী চোলা পিন্ধালে, আইনী ৰক্ষণাবেক্ষণ দিলে, তাৰ পিছত যোৱা দুদিন আগতে কংগ্ৰেছ দলে নতুন দিল্লীত এটা সিদ্ধান্ত ললে যে বন্দে মাতৰম তেওঁলোকে সম্পূৰ্ণকৈ নাগায়, আধা গাব। যিটো 1937 চনৰ সিদ্ধান্ত আছিল, সেই সিদ্ধান্তত তেওঁলোক অটল থাকিব। আৰু সেই অটল থকাৰ জৰিয়তে সেই কথা ঘোষণা কৰি কংগ্ৰেছ দলে আকৌ এবাৰ সেই সময়ত 37 চনত
মহম্মদ আলী জিন্নাক সন্তুষ্ট কৰিবৰ কাৰণে কংগ্ৰেছে বন্দে মাতৰম টুকুৰা কৰিছিল। এইবাৰ কংগ্ৰেছে সেই স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈ আকৌ এবাৰ তুষ্টিকৰণৰ ৰাজনীতিক নতুন ৰূপ দিছে, নতুন মাত্ৰা প্ৰদান কৰিছে। ভাৰতবৰ্ষত হিন্দু মুছলমানৰ ৰাজনীতি যাতে জীয়াই থাকে চিৰদিনৰ কাৰণে, ভাৰতবৰ্ষত নাগৰিকৰ ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে, কেৱল ইয়াত ধৰ্মৰ ৰাজনীতি হ'ব লাগে, তাৰ কাৰণে কংগ্ৰেছ দলে এই ব্যৱস্থা কৰিলে। আজি আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব, বন্দে মাতৰম ৰাষ্ট্ৰীয় একাত্মতাৰ এটা নতুন যাত্ৰাৰ নাম। বন্দে মাতৰমে আমাৰ ৰাষ্ট্ৰখনক একত্ৰিত কৰে। বন্দে মাতৰম বুলি কোৱাৰ লগে লগে ভাৰতবৰ্ষৰ মানুহ আৱেগিক হৈ যায়। সি অৰুণাচল প্ৰদেশত থাকক, সি নাগালেণ্ডত থাকক, মণিপুৰত থাকক, গোৱা নাইবা কাশ্মীৰ নাইবা কেৰালাত থাকক, বন্দে মাতৰমে আমাক সকলোকে আৱেগিক কৰে। 1905 চনতো কৰিছিল, 1837 চনতো কৰিছিল, 1911তো কৰিছিল, 32তো কৰিছিল, 42ৰ গণবিপ্লৱৰ সময়তো কৰিছিল, অসম আন্দোলনৰ সময়তো কৰিছিল, বা দিল্লীত ছাত্ৰই সৌসিদিনা আন্দোলন কৰাৰ সময়তো বন্দে মাতৰম বুলিয়ে কৈছিল। সেইকাৰণে বন্দে মাতৰম আমাৰ অন্তৰৰ আৱাজ হয়, আমাৰ যুৱশক্তিৰ আৱাজ হয়, আমাৰ পূৰ্বপুৰুষৰ আৱাজ হয়, আমাৰ উত্তৰসূৰীৰ আৱাজ হয়, আমাৰ আৱাজ হয়। সেই আৱাজক দুটুকুৰা কৰাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। গতিকে আমি সাৱধান হ'ব লাগিব। প্ৰথমবাৰ যেতিয়া দুটুকুৰা কৰিলে তাৰ মাত্ৰ 11টা বছৰৰ পিছত দেশ বিভাজিত হ'ল। এইবাৰ কংগ্ৰেছে আকৌ একেটা শ্ৰুতলিপি আওৰাইছে তুষ্টিকৰণৰ কাৰণে, আৰু মুছলমান তুষ্টিকৰণৰ জৰিয়তে ভাৰতবৰ্ষৰ সমাজক আকৌ এবাৰ দুটুকুৰা কৰাৰ এক গভীৰ ষড়যন্ত্ৰত কংগ্ৰেছ পাৰ্টি লিপ্ত হৈছে। এই ষড়যন্ত্ৰ আমি দেশক সুৰক্ষা কৰিবৰ কাৰণে, এই ষড়যন্ত্ৰৰ পৰা দেশক বচাবৰ কাৰণে আমি কংগ্ৰেছৰ এই ষড়যন্ত্ৰক বুজি পাব লাগিব, আৰু ইয়াৰ জৰিয়তে আমি কংগ্ৰেছৰ এই গভীৰ যিটো ষড়যন্ত্ৰ আছে দেশ বিভাজন কৰাৰ, জাতি বিভাজন কৰাৰ, সমাজ বিভাজন কৰাৰ, সেই বিভাজনক আমি ব্যক্ত কৰিব লাগিব। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে সংসদে আইন বনাইছে, আইনক অৱমাননা কৰিছে কংগ্ৰেছ দলে। আইন অৱমাননাৰ জৰিয়তে আম্বেদকাৰৰ সংবিধানক অৱমাননা কৰিছে কংগ্ৰেছ দলে। আৰু এয়া সকলো কংগ্ৰেছ দলে কৰিছে এটা কাৰণ, সেইটো হ'ল তুষ্টিকৰণৰ জৰিয়তে নিজৰ ভোট বেংক সুনিশ্চিত কৰা আৰু দেশৰ সৰ্বনাশ কৰা। তুষ্টিকৰণৰ ৰাজনীতিয়ে আমাৰ দেশৰ সমাজৰ সৰ্বনাশ কৰিছে। তুষ্টিকৰণৰ ৰাজনীতিয়ে সমাজত বিভাজন আনিছে। তুষ্টিকৰণৰ ৰাজনীতিয়ে দেশৰ বৃহৎ সংখ্যক হিন্দু সমাজক অসন্তুষ্ট কৰিছে। সেই কাম কংগ্ৰেছে আকৌ কৰিছে। সেইকাৰণে এতিয়া সময় এই দেশ বিভাজনৰ বাবে জগৰীয়া, ধৰ্মৰ ৰাজনীতিৰ বাবে জগৰীয়া আৰু সমাজক সন্মান কৰাৰ কাৰণে জগৰীয়া কংগ্ৰেছ দলক চিনাক্ত কৰি আকৌ এসেকা দিয়াৰ সময় সমাগত।